Hello everyone, welcome back to my another mini vlog. আৰু এয়া হৈছে খ্ৰীষ্টমাছ ডেৰ দিনা সন্ধিয়াৰ পৰিৱেশ জিএছ ৰোডত ইমান বেছি ভিৰ আপোনালোকে বাৰু জানে নে সিটি চেণ্টাৰটো যে যিশুৰ আনাদাৰ বাৰ্থ প্লেচ বুলি কোৱা হয় বলক আজি তাকে চাওঁ ইমান জাম দেখিছেনে আৰু এয়া ফুটপাথবোৰটো চাবই নোৱাৰি মানুহে মানে ভৰি আছে আৰু এয়া সিটি চেণ্টাৰৰ ফ্ৰণ্ট সাইডৰ গেটৰ মানে অৱস্থা এতিয়া ৰাতি 9টা মান বাজিছে কিন্তু ভিৰটো মানে এতিয়াও কমা নাই কিমান যে মানুহ আহিছে নাজানো আৰু ইয়াত মানে খ্ৰীষ্টমাছ ডেৰ দিনা কি বিচাৰি পায় তেওঁলোকে মোৰ বাৰু সাহস নাই ইমান ভিৰত যাবলৈ ফটো উঠিবলৈ গতিকে বাহিৰে সকলোকে চাই ঘৰলৈ উভতিলোঁ বাহিৰলৈ ওলাই গৈ আজি একো খোৱা নহল ভিৰটো দেখিয়ে ভয় লাগিলে সেইকাৰণে ভাবিলোঁ ঘৰতে অলপমান পাৰ্টি কৰোঁ আৰু এয়া অকণমান চিকেন লৈ আহিলোঁ আৰু কেনেদৰে মেৰিনেট কৰিছোঁ দেখিলে আপোনালোকে গম পাবই এয়া কৰ্ণফ্লোৰ পাউডাৰ অকণমান দিছোঁ আৰু তাৰপিছত ধনিয়া গুড়া জিৰা গুড়া এইখিনিয়ে মছলা ব্যৱহাৰ কৰিছোঁ আৰু তাৰপিছত অকণমান ৰিফাইন দি চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আপোনালোকে যে এই দোকানত ড্ৰামছ অফ হেভেন খাই বহুত পইচা দি ট্ৰাষ্ট মি আপোনালোকে এই ৰেচিপিটো বনাব একদম ড্ৰামছ অফ হেভেনৰ সোৱাদ পাব আৰু তাৰ লগতে অকণমান বাটাৰ তাতে অকণমান নহৰু আদা আৰু অকণমান জলকীয়াও দিছিলোঁ আৰু এয়া অকণমান পিঁয়াজৰ পাত দিছোঁ আৰু ফ্ৰাই কৰি থোৱা চিকেনখিনি ইয়াতে এড কৰি দিলোঁ দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে একজেক্ট ড্ৰামছ অফ হেভেন নহ'ব পাৰে কিন্তু টেষ্টটো বিৰাট ধুনীয়া হৈছিলে ট্ৰাই কৰিবচোন আপোনালোকে সন্ধিয়া কেতিয়াবা আৰু এয়া অকণমান নেমু চেপি দিলোঁ আৰু এনেদৰে অলপমান ধনিয়া দি সজাই ধুনীয়াকৈ নিহাৰক দি দিলোঁ সিও খাই বিৰাট টেষ্টি পাইছে আৰু এয়া অকণমান পৰ্ক চালাডো বনাইছিলোঁ আৰু এনেদৰে আমাৰ দুয়োটাই খ্ৰীষ্টমাছ পাৰ্টি চেলিব্ৰেট কৰিলোঁ তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ত বাই